One, two, three, four. 1, 2, 3, 4. একেলগে 1, 2, 3, 4. শব্দটো একেলগে বনাই again 1, 1, 2. একেলগে বনাই 3, 4. 1, 2, 3, 4. 1, 2, 3, 4. First time of all ekalaga hoise. Next exercise 3. One, down, up, down. ইমান ধুনীয়াকৈ কৰিব লাগে মইতো নিজে পাৰো না ডো হাফ ডাউন আপ ডাউন everybody at the same time up down don't speak up down again up down বহি যদি ঘুমাই থাকা কেনেকুৱা হ'ব বোলে অলপ টোপনি মাৰিলা তেনেকুৱা নহয় নহয় বহিলা অলপ টোপনি মাৰিলা তাৰপিছত উঠিলা গান গালা আপ ডাউন আপ বি কেয়ারফুল নেক্সট exercise number 3. गर्दन को दिया एकलगे दिया ऐसे घुरी ना এনেকুৱা একটু দে yes 1 up down up down up down up, down, up, down. Big arrow, down. Next, তুমি কৰা এই হাতৰ কোণাসন প্ৰথম বাওঁ হাতত দিয়া লেফট হ্যান্ড আৰু উল্টাই 5 times. Next, hold on. মানে পৰা সিলেকশন পাই ডিস্ট্রিক্ট লেভেলত যায় আৰু ডিস্ট্রিক্টত সিলেকশন পাই স্টেট লেভেলত আৰু স্টেট লেভেলত কম্পিটিশন হয় কেইবাটাও বিষয়ৰ ওপৰত কম্পিটিশন হয় ধৰা মডেল আমাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কাম কি আর্যভট্ট কোন আছিল তোমালোকে জানা গণিতজ্ঞ আছিল না কৰিছিল আর্যভট্ট গতিকে আর্যভট্টৰ নামত অসম গভৰ্ণমেণ্টে কি কৰিছে আসাম সায়েন্স টেকনলজি এণ্ড চেঞ্জ অফ এনভাইৰনমেণ্টেল কাউন্সিল এটা আছে তাৰ জৰিয়তে অসমৰ চুকে কোণে সিঁচৰিত হৈ থকা শিশু বিজ্ঞানীসকলক উলিয়াই আনাৰ কাৰণে এটা মঞ্চ তৈয়াৰ কৰিছে যিটো মঞ্চৰ নাম হৈছে আৰ্যভট্ট কেন্দ্ৰ তাত যোৱা 10 আৰু 11 তাৰিখত গুৱাহাটী মণিৰাম গাঁও চেণ্টাৰত এই আৰ্যভট্ট কেন্দ্ৰৰ অসমৰ বিভিন্ন পৰা শিশু বিজ্ঞানীসকল আহিছিল তাত
আমাৰ একাডেমীৰ পৰা শাহনাজ খাতুন এক্সটেম্পৰ স্পীচ আকস্মিক বক্তৃতাত আমাৰ ডিষ্ট্ৰিক্ট লেভেলত সিলেকশন পাই আমি তাত জয়েন কৰিছিলো। তাত তাই পোৱা নাই, কিন্তু আইডিয়া কম্পিটিশন এটা পাতে, ৰবটিক কম্পিটিশন পাতে। আইডিয়া কম্পিটিশনটো মোৰ ইমান ভাল লাগিছে যে বাচ্চাসকলে কি কি চিন্তা কৰিব পাৰে। তোমালোকে চাবা, এজনী ছোৱালী, তাই মষ্ট প্ৰবলি তিনিচুকীয়া হ'ব নেকি, এজনী ছোৱালী গা ধুৱে, ফাৰ্ষ্ট প্ৰাইজ পাইছে। আমিতো গা ধুওঁতে কিছুমানে শাৱাৰত গা ধুৱে, এটা হৈছে তাৰ মানে আইডিয়া গা ধুওঁতে শাৱাৰটো ইউজ কৰিলে তাততো পানী পৰি থাকে, কিন্তু গা ধুওঁতে আমাক কিমান পানী লাগে, এটা অজস্ৰ পানী খৰচ হৈ যায়, মানে যিমান লাগে তাতকৈ বেছি খৰচ হৈ যায়। গতিকে শাৱাৰটো